Hello students, কেনেকুৱা ভালনে আকৌ এটা ভিডিঅ লৈ আহি গলো আমাৰ লেকচাৰ নম্বৰ 8 মোচনৰ ক্লাছ 9 ঠিক আছে আমি এতিয়ালৈকে পঢ়িলো তিনটা ইকুৱেশ্যন মোচনৰ ইউনিফৰ্ম এক্সিলাৰেশন মানে কনস্ট্যান্ট এক্সিলাৰেশনত কেনেকুৱা হয় কি হয় গ্ৰাফিক্যালি চালো তিনটাক মই চাইছা চাগে আগৰ ভিডিঅ গিটা ঠিক আছে শেষেই হলা পোৰছন চেপ্টাৰটো আছেগে কি কিছুমান কোৱেশ্যন লব আজি আমি কৰিম কিতাপৰ কৰিম কিছু কিতাপৰ মানে দৰকাৰীখিনি কৰিম তাৰ পিছত কৰিম সাৰ্কুলাৰ মোচনটো অলপ হ'ব আজি তেতিয়াহলে কি হ'ব কোৱেশ্যনছ এই কোৱেশ্যনছ পোৰছনটোতে মই শিকাই দিম আজি কেনেকৈ কোনটো পোৰছনত কোনটো কোৱেশ্যনত কেনেকৈ ফৰ্মুলা গিটা ইউজ কৰিব লাগে মানে কোনটো পোৰছন মানে কোৱেশ্যনত কোনটো ইমোশনাল ইকুৱেশ্যন এপ্লাই কৰিব লাগে ঠিক আছে আজি এগিটাই পঢ়িম ন তে স্টাৰ্ট কৰো মই ভিডিঅটো পজ কৰি কোৱেশ্যন গিটা লিখিম নহলে এনে ইমান টাইম গৈ থাকিব তোমালোকৰ যাব আৰু মই এনেও ৰেকৰ্ডিংটো দীঘল হৈ গৈ থাকিব ঠিক আছে তেতিয়ালৈকে পজ কৰি দিও student মই ভাবিছো কি যোনবোৰ তোমালোকৰ হেৰিত আছে কিতাপত যোনবোৰ কোৱেশ্যন আছে সেইখিনি কোৱেশ্যনটো মই নিলিখো যোনটো তোমালোকক মই এনেকৈ কৈ দিম কোনটো এক্সাম্পল আৰু তোমালোকে কিতাপৰ সৈতে কোৱেশ্যনটো মিলাই কৰি যাব পাৰিবা ঠিক আছে এক্সাম্পল 8.5 টো চোৱা এখন ট্ৰেইন a train starting from rest attains a velocity of 72 km/h example 8.5 ঠিক আছে এখন ট্ৰেইনৰ starting from rest মানে initial velocity 0 rest of start কৰিছে তাৰ initial velocity নাই এখানে u = 0 তাৰ পিছত attains a velocity of 72 km/h মানে হি ফাইনাল ভেলোসিটি কিমান পালেগে 0 পা 72 km/h আৰু এটো যদি আমি নিউ কিলোমিটাৰ/সেকেন্ড হলে কিমান হ'ব 5/18 5/18 24 6 6 24 4 बार 4 into 5 20 meter/second 20 meter/second আমাৰ ফাইনাল ভেলোসিটি আহি গল তাৰ পিছত কি assuming that the acceleration is uniform দি থৈছে uniform given ঠিক আছে কাম কৰো তোমালোকে পৰীক্ষাটো এনেকৈ ডাইৰেক্ট কৰিলে নহব মই ডাইৰেক্ট একদম সিৰিয়ালি লিখাই দিও কেনেকৈ তোমালোকে কোৱেশ্যন মানে পৰীক্ষাত কৰিবগে লাগিব ঠিক আছে কোৱেশ্যনটোত কি আছে given initial velocity u = 0 rest of start হৈছে final velocity 72 kmph inverse ঠিক আছে 72 into 5/18 এটো কাটি কুটি কিমান লব 20 meter/second 20 meter/second আমাৰ ফাইনাল ভেলোসিটি আৰু এক্সিলাৰেশন খুদিছে মানে এক্সিলাৰেশন ইউনিফৰ্ম দিয়া আছে ইউনিফৰ্ম আৰু কি খুদিছে এক্সিলাৰেশনৰ ভ্যালু খুদিছে প্ৰথম কোৱেশ্যন দা এক্সিলাৰেশন বিচাৰিব কৈছে তাৰ পিছত কৈছে the distance traveled by the train for attaining this velocity মানে হে velocity টো attain কৰোতে কিমান দূৰ চলিলে ট্ৰেইনখন ঠিক আছে আৰু কি খুদিছে আমাৰ s খুদিছে হল ডিসটেন্স খুদিছে এতিয়া আমি প্ৰথম পোৰছনটো যদি মানে এক্সিলাৰেশন উলিয়াও এক্সিলাৰেশন কি আছিল চেঞ্জ ইন ভেলোসিটি v - u/t টাইমটো দিয়া আছে টাইম দিয়া আছে 5 মিনিটস মানে 5 into seconds হলে নিলে 300 সেকেন্ড টাইম লৈছে মানে এটো ভেলোসিটি এটেইন কৰোতে ঠিক আছে এতিয়া ফাইনাল ভেলোসিটি কিমান দিয়া আছে 20 আৰু ইনিশিয়াল ভেলোসিটি 0 আৰু টাইম কিমান 300
20 by 300 মানে a equal 1 by 15 meter per second square হল acceleration ওলাই গল আমাৰ এটা পোৰছনৰ ওলালে তাৰ পিছত কি খুদিছে ডিসটেন্স কিমান গল এতিয়া চোৱা আমাৰ মোশনৰ ইকুৱেচনত দুটা ইকুৱেচন এনেকুৱা আছে য'ত আমি ডিসটেন্স উলিয়াব পাওঁ এটা হৈছে et plus half at square হল আৰু এটা আছে কি v square minus u square equal 2as ইয়াতো s আছে ইয়াতো s আছে আমি দুইটা পাই উলিয়াব পাৰো কিন্তু এইটো ক্ষেত্ৰত এইটো পা অকমান টান হ'ব কাৰণ ইয়াত তুমি t square কৰিব লাগিব মানে 300 square কৰিব লাগিব আৰু যোনটো ইয়াত t ভ্যালু দৰকাৰে নাই হ'ব আমাক কি ভ্যালু লাগে এইটো ইকুৱেচনত u ভ্যালু লাগে আছে v ভ্যালু আছে a ভ্যালু উলিয়াই ললো আৰু s টো হে উলিয়াব লাগে তেলা আমি এইটো ইকুৱেচনে ইউজ কৰিম থাৰ্ড ইকুৱেচনটো ইউজ কৰিম v square minus e square equal 2as আমাৰ u square to 0 e equal 0 মানে e square 0 হৈ যাব v square minus 0 2as v square equal মানে s equal কি হ'বগে v square by 2a equal s v square কিমান 20 into 20 divided by 2 into 1 by 15 মানে ইকুৱেচনটো কি হ'ব এটো যদি 0 হৈ যায় v square equal 2as হৈ যাব হয় নাই তবা s equal v square by 2a 2a টো ইয়াত তললৈ গুছি আহিব s equal 20 into 20 v মানে কি হয় 20 মিটাৰ পাৰ সেকেন্ড উলিয়াই থোৱা আছে মানে দিয়ে থৈছে আমাক তাৰ পিছত 2 into 1 by 15 আমাৰ এক্সিলাৰেশন হ'ব এইটো কিমান 10 এই 15 টো ওপৰলৈ গুছি যাব 15 টো ওপৰলৈ গুছি যাব এফালে 2 into 10 into 10 আৰু এটা into 15 ন 30 এফালে 30 আৰু দুটা 0 কিবা ভুল কৰিলো নে 15 টো ওপৰলৈ যাব to 10 মানে এটো কিমান 2 into 10 100 আৰু 30 3000 মিটাৰ 72 কিলোমিটাৰ গৈ আছে ন 3 কিলোমিটাৰ গ'ল মানে ঠিকে আছে 3 কিলোমিটাৰ গ'ল আমি কিলোমিটাৰটো লিখিব পাওঁ একে 3 কিলোমিটাৰকে লিখি থৈ দিওঁ 3 কিলোমিটাৰ গ'ল হল বুজি পালো নে এতিয়া আমি এটো ফৰ্মুলা কেলে ইউজ কৰিলো ইটো ইউজ কিয় নকৰিলো গম পালো ন এই ক্যালকুলেশনটো ইজি কৰিব কাৰণে ইটো ফৰ্মুলাটো যদি পুট কৰিব খোজা কৰিছো একেটাই ওলাব হ'ব এক্সাম্পল 8.5 হৈ গ'ল এক্সাম্পলৰটো এনসাৰ তাতে আছে চাই তোমাকে কম বুলি কৰিব পাৰা কিন্তু বুজাটো মেইন কথা ন মই কাৰণে এক্সাম্পল এটা কৰাই দিছো তবা এক্সাম্পল 8.6 8.6 কি কৈছে a car accelerates uniformly from 18 km per hour to 36 km per hour এখন গাড়ী accelerate কৰিছে 18 km per hour মানে 18 km per hour বা কিমান লৈ গ'ল 36 km per hour মানে u equal 18 km per hour আৰু এটো যদি নিউ 5 by 18 গ'ল 5 meter per second এটো হৈছে এটা ইনিশিয়াল ভেলোসিটি v কিমান দিয়া আছে 36 km per hour 36 into 5 by 18 এক দুবাৰ মানে 10 মিটাৰ per second ঠিক আছে 5 মিটাৰ per second বা মানে কি 10 মিটাৰ per second ইউনিফৰ্মলি এক্সিলাৰেট কৰিলে ঠিক আছে দুবা কি কৈছে এক্সিলাৰেশন লিয়াব লাগে ইন টাইম কিমান সেকেন্ড লৈছে 5 সেকেন্ড লৈছে 5 সেকেন্ড লৈছে হল the acceleration and the distance covered acceleration কি
acceleration একেই অথনি ফৰ্মুলাতে কৰোঁ v minus u equal t এয়া সো আমি কেলে v minus u equal t এডি কৰিছো আমিতো এটো দিও কৰিব পাওঁ v equal u plus at দিও কৰিব পাওঁ মানে এটোৱে হয় এটো মানে এটো হয় হয় না সো আমি তুমি এটো যদি u টো এফালে নিও v minus u at উলালে a equal v minus u by t একাৰণে মই ডাইৰেক্ট এনেকৈ লিখিছো আসলতে কৰি আছো আমি ইকুৱেচনৰ প্ৰথম ইকুৱেচনটো দিয়ে কৰি আছো হ'ব a কিমান a উলিয়াব লাগিব v কিমান পালো আমি 10 মিটাৰ পাৰ সেকেন্ড 10 minus 5 divided by 5 a equal 1 meter per second square acceleration ওলাই গল ইন কমি গৈছে তাৰ পিছত উলিয়াব লাগে কি আমাক হিমানটো টাইমত ডিসটেন্স কিমান কভাৰ কৰিম ডিসটেন্স কভাৰ কৰা হেতু সেম কোৱেচন অথনি নিচিনাই v square equal 2as এটাটো s equal কিমান হ'ব v square কিমান মানে 10 100 u square 5 or square 25 2 into 1 এটো এফালে 75 s equal 75 by 2 3 15 37.5 meter answer 37.5 meter goal হল বুজি পালো নে কেনেকৈ কৰিলো আমাক লাগিছিল s মানে ডিসটেন্স উলিয়াব কৈছিল a আৰু s উলিয়াব কৈছিল হল s equal কিমান 37.5 মিটাৰ বুজি পালো নে বঢ়িয়া এটা ধৰা মই হোমৱৰ্ক দি দিব পাৰিলো এই আগৰটো কোৱেচনৰ নিচিনা 8.6 হৈ গল 8.7 8.7 টো ট্ৰাই কৰিবা নি ঘৰত ভাল কৈছে মই ইনটো অকমান ভৰাই লওঁ হা মই ভিডিওটো পজ কৰি লওঁ 8.7 টো ট্ৰাই কৰি চাবা নে মজা কোৱেচন বঢ়িয়া কোৱেচন এবাৰ কোৱেচনটো ৰিড কৰাচোন এবাৰ কোৱেচনটো ৰিড কৰা মই ভৰাই ললো The brakes applied to a car produce an acceleration of 6 meter per second square. কি কৈছে এখন গাড়ী গৈ আছিল ব্ৰেক এপ্লাই হল acceleration এটা produce হল এই acceleration টো ইয়াতে খেলটা আছে এই acceleration টো যোনটো ব্ৰেক মাউতে produce হৈছে এইটো acceleration হৈছে retardation 6 meter per second square এনেকৈ যদি লিখি কোনো ভুল হ'ব এটো ডাইৰেক্ট ভুল হ'ব a equal minus 6 meter per second square কাৰণ retardation হৈছে velocity against মানে motion against ঠিক আছে 6 meter per second square in the opposite direction to the motion এটো কৈও দিলে এতিয়া মুৰত খেলাবই লাগিব যে retardation হৈছে বুলি মই ভালকে পঢ়াই উঠাইছো retardation কি if the car takes 2 seconds to stop after the application of brakes calculate the distance it travel during this time মানে গাড়ীখন যেতিয়া ব্ৰেক মাৰাৰ পিছত ৰখুতেনে কিমান টাইম লাগিলে 2 সেকেন্ড লাগিলে 2 সেকেন্ড লাগিলে এটা কি কৈছে আমাক calculate the distance it travel during this time এতিয়া গাড়ীখনটো ব্ৰেক মাৰিছে মানে সি লাষ্টত গৈ ৰখিবগে ৰিয়েল তাৰ ফাইনাল ভেলোসিটি কি হ'ব 0 ফাইনাল ভেলোসিটি 0 হ'ব হল এতিয়া আমাক কি উলিয়াবলৈ কৈছে ডিসটেন্স উলিয়াব কৈছে আমি a পালো t পালো v পালো a পালো t পালো v পালো মানে এতিয়া আমাক লাগিব ইনিশিয়াল ভেলোসিটিটো উলিয়াব লাগিব প্ৰথমতে তাৰ পিছত s উলিয়াব লাগিব u কেনেকৈ উলাব প্ৰথম ইকুৱেচনটো লগাই দিও u বিচাৰিবলে v equal u plus at v to 0 v 0 মানে u plus minus 6 meter per second square into time কিমান দিয়া আছিল 2
এটোটো মাইনাস হৈ যাব u ইকুৱেল 12 মিটাৰ পাৰ সেকেন্ড u ওলাই গল প্ৰথমতে u ওলাই গল প্ৰথমতে আমি u উলিয়াবই লাগিব তাৰ পিছতে আমি এটো ফৰ্মুলাত পুট কৰিব পাৰিম v স্কয়াৰ মাইনাস u স্কয়াৰ ইকুৱেল টু as ত পুট কৰিব পাৰিম এতিয়া v টু 0 0 minus 12 into 12 এটোৱে হৈ আছে 12 into 12 minus to বাহিৰতে থাকিব এটা খেলে বেলে হৈ যাব নহলে ডিসটেন্স নেগেটিভ হটো লাই যাব তাৰ পিছত 12 into 12 মানে এটো এনেকুৱা হ'বগে খেলটো এনেকে ডাইৰেক্ট 144 লিখি দিব পাৰিম 12 স্কয়াৰ ইকুৱেল 2 into acceleration minus 6 into s এটা কিমান হ'ব minus 144 divided by minus 12 equal s minus a cancel যাব 12 মানে s equal 12 meter বঢ়িয়া কোৱেশ্চন আছিল কনসেপচুয়াল কোৱেশ্চন আছিল ৰিটাৰ্ডেশনৰ কনসেপ্ট লাগি আছে আৰু যে ফাইনাল ভেলোচিটি 0 হ'বগে হেতু মুত খেলাব লাগিব কাৰণ কি ব্ৰেক মাৰিছে যেতিয়া ৰিটাৰ্ডেশন ক্ৰিয়েট হৈছে এটা টাইমত গৈ এই গাড়ীখন ৰখিব আৰু কোৱেশ্চনটো কৈছে কি বুলি কৈছে কোৱেশ্চনটোত কৈছে কি if the car takes 2 seconds to stop after the application of brake to stop বুলি কইলে মানে তা ফাইনাল ভেলোচিটি 0 ব্ৰেক এপ্লাই কৰা পিছত তেতিয়ালে হিটো কিবা এটা ইনিশিয়াল ভেলোচিটি আহি আছিল ইনিশিয়াল ভেলোচিটি টো উলিয়াই ললো আৰু ইনিশিয়াল ভেলোচিটি উলিয়ালেহে আমি এটো ফৰ্মুলাত ডিসটেন্স উলিয়াব পাৰিম হল বুজি পালো ন বঢ়িয়া ঠিক আছে আমি 8.7 ও কৰিলো মো মাইকৰ চাৰ্জে শেষ হৈ গৈছিল কাৰণে এটো ভিডিও আধা হল 16 মিনিট হল মানে 32 মিনিট হৈ গৈছিলগে গমে না পাও চাৰ্জ শেষ হোৱা তাৰ পিছত যেতিয়া ৰখাই পেলাই এনে এবাৰ সাতে গম পালো যে মাইকৰ মাউতে মাইকে অফ হৈ গল আকৌ এতিয়া প্লে কৰিছো 8.7 লৈকে আমি কৰিলো তাৰ পিছত এটা আছে পোৰশন তোমাৰ কোৱেশ্চনস পোৰশন বুলি কোৱেশ্চনৰ পোৰশন এটা আছে কিতাপখনত চাবা question sectionৰ প্ৰথম দুটা question এই দুটাটো অলপ আগত আমি যোনগিটা এক্সাম্পলৰ question কৰিলো হেগিটা হতি একেই ঠিক আছে হেগিটা তোমালোক হে প্ৰথম দুটা question মই কাৰণে তোমালোকৰ হোমৱৰ্ক দিছো হোমৱৰ্ক হল এই দুটা question হোমৱৰ্ক আৰু যোনগিটা বাকি তিনটা কোৱেশ্চন আছে হে তিনটা মই কৰাই দিম বা অকমান কনসেপচুয়াল আছে এগিটা আইডিয়াটো পাবা তেতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা কিবা ট্ৰলি কথা আছে এ ট্ৰলি while going down an inclined plane মানে এটা স্লোপ এনেকে আছে জানিবা এফালে এখন ট্ৰলি মডাৰ্ন ট্ৰলি এখন ট্ৰলি ঠিক আছে ট্ৰলি going down an inclined plane has an acceleration 2 cm per second square এটা acceleration আছে 2 cm second square inverse হল এতিয়া সোয়া acceleration টো দিয়া আছে সেন্টিমিটার আমি মিটাৰলে লৈ যাম 1 meter equal to 1 centimeter equals to 1/100 meter মানে 100 centimeter equal 1 meter এটো আমি কনভাৰজনত ইউজ কৰিম যে 2 centimeter মানে কিমান এটো আও এনেকেও লিখিব পাৰি 10 to the power -2 এটো এই দুটা একে বুজায় মানে 2 into 10 to the power -2 meter square meter second square inverse ঠিক আছে হল তাৰ পিছত কি কৈছে কোৱেশ্চনটোত what will be its velocity 3 second after the start মানে 3 সেকেন্ড চলা পিছত equal 3 seconds 3 সেকেন্ডৰ পিছত কিমান ভেলোচিটি অ্যাটেইন কৰিলেগে এটো আমি উলিয়াব লাগে তে ইনিশিয়াল ভেলোচিটি দিয়া নাই দিবনো কেলে ইনিশিয়াল ভেলোচিটি এটা ইনক্লাইন প্লেন টু থৈ দিছে ট্ৰলিখন মানে স্টাৰ্ট কৰিছে ইনিশিয়াল ভেলোচিটি 0
ইনিশিয়াল ভেলোসিটি 0 পৰা ষ্টাৰ্ট কৰিছে ইনক্লাইন প্লেন যেতিয়া এফালেটো আহিবই তললে কিবা এটা ভেলোসিটি পিছত গেইন কৰিবগে এক্সিলাৰেশন আছে যেতিয়া হল গম পালো এইটো কনসেপ্টটো এইটোৱে যে ইয়াৰ ইনিশিয়াল ভেলোসিটি 0 হ'ব কাৰণ ইনক্লাইন প্লেনত ট্ৰলিখন থৈ দিছে তাৰ পিছতহে কি তললে আহিবৰ কাৰণে কিবা এটা ভেলোসিটি অ্যাটেইন কৰিব এক্সিলাৰেশন কিবা এটা দি থোৱা আছে ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব বন্ধুৰ টাইম দিয়া আছে এক্সিলাৰেশন দিয়া আছে u0 আছে মানে ডাইৰেক্ট আমি প্ৰথম ইমোশনৰ ইকুৱেশনটো পাই উলিয়াব পাৰিম v ইকুৱেল u প্লাস at v দিয়া আছে কিমান v উলিয়াব লাগে u0 0 প্লাস a কিমান 10 - 2 টাইম দিয়া আছে 3 সেকেন্ড v ইকুৱেল এফালে 6 10 - 2 মিটাৰ পাৰ সেকেন্ড v ইকুৱেল এটা এনেকৈ লিখিব পাৰি 06 মিটাৰ পাৰ সেকেন্ড বুজি পালো না মেইন কনসেপ্টটো ইয়াত এইটোৱে যে ট্ৰলিখন ইনক্লাইন প্লেনত থৈহে দিছে জাস্ট মানে ইনিশিয়াল ভেলোসিটি তাৰ একো নাই হল বুজি পালো না বঢ়িয়া এটো লিখি লবা ন আৰু এইটো বস্তু মনত ৰাখিবা যেতিয়া তোমাৰ সেন্টিমিটাৰ থাকিব বস্তুটো যেনেকৈ আমি কিলোমিটাৰটো মিটাৰলৈ আনো এতিয়া সেন্টিমিটাৰটো আমি মিটাৰলৈ আনিব লাগিব কাৰণ মিটাৰটো হৈছে এসআই ইউনিট সেন্টিমিটাৰটো সিজিএস ইউনিট হল বঢ়িয়া আৰু এটা কোৱেশ্চন আছে ৰেচিং কাৰ a racing car has an uniform acceleration of 4 meter per second square what distance will it cover in 10 seconds after start distance কি কভাৰ কৰিবগে এটো খুদিছে এখন ৰেচিং কাৰ আছিল হল খাট্টা ৰেচিং কাৰ এখন ৰেচিং কাৰ has a uniform acceleration এটা আছিল কিমান 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হল টাইম আছে 10 সেকেন্ড ইয়াৰ তেতিয়ালে কিবা ফাইনাল ভেলোসিটি এটা থাকিব উলিয়াব লাগে আৰু স্টাৰ্ট কৰিছে স্টাৰ্ট অফ মানে স্টাৰ্ট বুলি লিখা আছে স্টাৰ্ট বুলি লিখা থাকিলে গম পাবা ইনিশিয়াল ভেলোসিটি 0 এনেকৈ লিখিলো বা এখিনি বস্তু গিভেন এক্সামত ডায়াগ্ৰাম আকি দেখাব দৰকাৰ নাই মই বুজাবৰ কাৰণে দেখাহে দিছো হ'ব আৰু এনেকুৱা ডায়াগ্ৰাম আহিলে আৰু বাকি নম্বৰ কিটা কাটিহে পেলাম এনেকুৱা ডায়াগ্ৰাম আকিলে চল ঠিক আছে বুজাবৰ কাৰণে মই এটা আকি দিছো তাৰ পিছত ফাৰ্ষ্টতে ভি উলিয়াই লওঁ তাৰ পিছত আমি এস উলিয়াব লাগিব ভি কেনেকৈ উলিয়াম ভি ইকুৱেল u প্লাস at প্ৰথমতে এটো পাই ওলাই যাব এক্সিলাৰেশন আছে আৰু টাইমও আছে v ইকুৱেল u0 প্লাস a কিমান 4 টাইম কিমান 10 v ইকুৱেল 40 মিটাৰ পাৰ সেকেন্ড 40 মিটাৰ পাৰ সেকেন্ড ওলাই গল তাৰ পিছত ডিসটেন্স উলিয়াবৰ কাৰণে আমি এটোকে ইউজ কৰোঁ u স্কয়াৰ 2as এটো 0 v স্কয়াৰ হলে 2a ইকুৱেল s ইকুৱেল v কিমান 40 * 40 2 into এফালে কিবা ভুল কৰিলো নি 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কি কৰিছো 40 গল 20 মানে 20 মিটাৰ কি দৌৰিলে মানে কভাৰ কৰিলে গাড়ীখন হল বুজিলো না বঢ়িয়া এটো পাইলা না ইজি আছে বেছি টান নহয় 20 মিটাৰ কি গাড়ীখনে কভাৰ কৰিলে 10 সেকেন্ডত 5 নম্বৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন সেকশনৰ আৰু এটো এতিয়ালৈকে যিমান কোৱেশ্চন কৰিলো হে কোৱেশ্চন গিটা মানে মেইন কোৱেশ্চন আৰু এটো বহুত ভাল কনসেপচুৱেল কোৱেশ্চন ঠিক আছে মইটো বিচাৰো এটো কোৱেশ্চন আহক ফাইনেলত হাফ ইয়াৰলি মানে এটো বুলিয়ে নহয় ডাইৰেক্ট এনেকুৱা কনসেপ্ট এতিয়া মই এটো কৰাই দিম তোমাক সব কনসেপ্ট ক্লিয়াৰ হৈ যাব এনেকুৱা ধৰণৰ যিমান কোৱেশ্চন আহিলেও কৰিব পাৰিবা ঠিক আছে কোৱেশ্চনটো কৈছে কি a stone is thrown in a vertically upward direction with a velocity of 5 meter per second এই কোৱেশ্চনটো কৰাৰ আগতে মই এটা কনসেপ্ট তোমাক শিকাই দিম থ্ৰোন বস্তুটো
বা ৰিলিজ আৰু ড্ৰপ এই তিনিটা ৱৰ্ড এনেকুৱা কুৱেশ্যনত তোমালোকে দেখিবা থ্ৰোনটোত আৰু ৰিলিজত বা ড্ৰপত থ্ৰোন মানে কি কিবা এটা দলিয়াইছো আমি ফোৰ্স দিব লাগিব দলিয়াবৰ কাৰণে ফোৰ্স দিব লাগিব মানে তাৰ কিবা এটা এক্সিলাৰেশন থাকিব তাৰ কিবা এটা ইনিশিয়াল ভেলোচিটিও থাকিব হল ইনিশিয়াল ভেলোচিটি এটা থাকিবই থ্ৰোন মানে এতিয়া এই কুৱেশ্যনটোত যে কৈছে থ্ৰোন বুলি তাৰ ইনিশিয়াল ভেলোচিটি এটাও দিয়া আছে চাবা হা থ্ৰোনত মানে ইনিশিয়াল ভেলোচিটি 0 নহয় কেতিয়াও নহয় থ্ৰোন মানে ইনিশিয়াল ভেলোচিটি কিবা এটা আছে কিন্তু ৰিলিজ আৰু ড্ৰপত ৰিলিজ মানে এৰি দিয়া বা ড্ৰপ মানেও এৰি দিয়া কিবা এটা উখ জাগালৈ গৈ এৰি দিছো এটো ড্ৰপ বা ৰিলিজ মানে তাৰ ইনিশিয়াল ভেলোচিটি ইনিশিয়াল ভেলোচিটি 0 হ'ব হল এনেকে এৰি দিয়া মানেনো কি আৰু একোটো দিয়াই নাই ধৰি পেলা এৰিহে দিছো বস্তুটো এই কাৰণে তাৰ ইনিশিয়াল ভেলোচিটি একো নাই হল এটো এটা কনসেপ্ট এটো বস্তু সব জায়গাতে নকয় কিন্তু পিছত যেতিয়া কোৱেশ্যন কৰা হয় তেতিয়া বহুত ষ্টুডেন্টে অকমান দিগদাৰ পায় এটো বস্তু লিখি লবা তে কোৱেশ্যনটোত কি কৈছে a stone is thrown in a vertically upward direction with a velocity of 5 meter per second এয়া thrown মানে তাৰ velocity এটা আছে কিবা এটা velocity দি পেলাই তাক দলিয়াইছে মানে এটা বল এটা আছে বল নহয় কোৱেশ্যনটো মতে এটা শিলগুটি আছে কিবা এটা velocity দি তাক থ্ৰো কৰিলে আৰু velocityটো কিমান 5 মিটাৰ পাৰ সেকেন্ড 5 মিটাৰ পাৰ সেকেন্ড দি তাক থ্ৰো কৰিলে ওপৰলে এনেকে দলিয়াইছে মানে তললেটো আহিবই মানে হি কেনেকুৱা পাথ এটা ল'ব এনেকুৱা পাথ এটা ল'বনে এনেকুৱা পাথ এটা হয় না ই কিবা এটা হাইট এটেইন কৰিবগে হে হাইটটো পা হি তললে নামিবল ল'ব হয় না এটো প্ৰ্যাকটিক্যাল লাইফৰ সৈতে যদি ফিজিক্স ৰিলেট কৰিব নোৱা লাভ নাই কিন্তু হল এটা বলটো যে আগতে আমি এনে ক্ৰিকেট খেলিলে যে এনেকে ওপৰলে যে দলিয়া যে কোনে ক্যাচ ধৰিব পায় কোন নাই জনে ক্ৰিকেট খেলিছে গম পায় আৰু ঠিক আছে ইনিশিয়াল ভেলোচিটি এটা আছে এতিয়া কি কৈছে কোৱেশ্যনটোত আৰু if the acceleration of the stone during its motion is 10 meter per second square in the downward direction এটা acceleration আছে 10 meter per second square কিন্তু এটো হয় জানো এনেকাটো নহয় কাৰণ কিয় বলটো গৈ আছে ওপৰ ফালে তাক ভেলোচিটি দি বেলা দলিয়াইছে মানে কি ওপৰলে যাব কিন্তু কি কৈছে কোৱেশ্যনটোত এক্সিলাৰেশনটো ডাউনৱাৰ্ড ডাইৰেকশনত আছে এতিয়া কোৱেশ্যনটো কৈ দিলে ডাউনৱাৰ্ড ডাইৰেকশনত আছে বুলি কাৰণে আমি অলপ আইডিয়া পাই যাম মোশনৰ তলত আহিছে কিন্তু বস্তুটো যেতিয়া ওপৰ ফালে দলিওৱা হয় বস্তুটো তললে নামিব আৰু হেতাক তললে নমাব কোনে তল সাইডৰ যোনটো গ্ৰেভিটি আছে গ্ৰেভিটিৰ যোনটো এক্সিলাৰেশন আছে g এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি হেতুই তাক তললে টানিব হয়নে মানে এটো ইনডাইৰেক্টলি কি কৈ আছে g এ হয় এটো এতিয়া g টো তোমালোক এটো চেপ্টাৰ পঢ়োৱা নাই কাৰণে নালাগে বৰ ইমান কাৰণে g বুলি নিলিখো আমি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি তাক তললে টানিব এই কাৰণে তা লাহে লাহে ভেলোচিটিটো লাহে তললে আহিবল লব এই তললে যেতিয়া ভেলোচিটি আহিব এই হাইটটো বাকি তললে নামিবল লব বুজি পাইছো না কি কৈ আছো বুজি পাইছো না এই কাৰণে এতিয়া আমি এটো এক্সিলাৰেশন লিখিলে নহব আমি কি লব লাগিব নেগেটিভত কাৰণ এই ৰিটাৰ্ডেশন ক্ৰিয়েট কৰিছে এটোহে শুদ্ধ হ'ব এটো তা এক্সিলাৰেশন শুদ্ধ সাইন কনভেনশন হতি মানে মাইনাস লব লাগিব আমি এক্সিলাৰেশন কাৰণ মোশনৰ এগেইনষ্টত আছে আৰু ৰিটাৰ্ডেশন ক্ৰিয়েট কৰিছে এটো এতিয়া আমি মাইনাস লব লাগিব minus 10 meter per second square acceleration লাগি আছে বুজিলো কেলে মাইনাস হল গম পালো হল acceleration দি দিলে তাবা কি কৈছে ডাউনৱার্ড what will be the height attained by the stone and how much time মানে এটা তো হাইট পালেগে এটো এটা হাইট পোৱাগে নাই জানো এটা হাইট গ্ৰাউন্ডৰ পা দলিয়ালে জোপা দলিয়ালে হে দলিয়া এই এটা হাইট পাই পেলাই এটা সার্টেন হাইট পাই পেলাই হি তললে নামিবল লব গ্ৰেভিটি এটা টানি আছে তললে হল হেতুটো বুজি পালো হে হাইটটো কিমান খুদিছে আৰু টাইম কিমান লাগিল হে হাইটটো পাওঁতে হেতু খুদিছে এতিয়া এটাটো কনসেপ্ট হৈ গল যে
এক্সিলাৰেশন আমি নেগেটিভত কিয় ললো এই কোৱেশ্যনটো এটা কনসেপ্ট হল আৰু এটা কনসেপ্ট কি যেতিয়া সি এই হাইটটো পাবগে এই হাইটটো পাই পেলাইতো সি তললে নামিব হয় নাই মানে এই হাইটটো পাই পেলাই এই হাইটটো যেতিয়া সি পাবগে তাৰ ভেলোচিটি 0 হৈ যাব গম পালো হে ইনস্ট্যান্টটো তাৰ ভেলোচিটি 0 হ'ব কাৰণ বলটো হে জায়গাটো ৰৈ পেলাই অকমান ইনস্ট্যান্টৰ কাৰণে অলপ ইনস্ট্যান্টৰ কাৰণে ৰৈ পেলাইহে তললে নামিব গম পালো নে হে কাৰণে তাৰ ফাইনাল ভেলোচিটি এই পোৰচনটো যোনটো তাৰ ম্যাক্সিমাম হাইট এটেইন কৰিব হে হাইটটো তাৰ ভেলোচিটি 0 হ'ব গম পালো নে এটো এটা কনসেপ্ট হে যেতিয়া এই ভেলোচিটি 0 হ'ব তাপা হে তললে নামিব লব তাপা আকৌ তাৰ ভেলোচিটি কিবা এটা এটেইন হৈ গৈ থাকিব কাৰণ এক্সিলাৰেশনৰ ডাইৰেকশনৰ হে ভেলোচিটিটো ডাইৰেকশনৰ ফালে হৈ যাব মোশনৰ ডাইৰেকশনৰ ফালে এড হৈ গৈ থাকিব এক্সিলাৰেশন পঢ়িছিলো পাৰ সেকেন্ড ভেলোচিটি দিছে বা লৈছে এটো হৈছে এক্সিলাৰেশন কিবা এটা বডি বুজিলো হিমানে এতিয়া আমি আৰামছে কৰিব পাৰিম এটা কি হল এটা গিভেনত কি আছে আমাৰ গিভেনত আছে v0 মানে এটো গিভেন নহয় আসলে আমি কনসেপচুয়ালি গম পালো যে এটো লিখিব নালাগে পৰীক্ষাত গৈ কনসেপচুয়ালি বুলি ব্ৰেকেটত লিখিব নালাগে মই বুজাইহে দিছো বস্তুটো আৰু এক্সিলাৰেশন -10 এতিয়া উলিয়াব কি লাগে হাইট আৰু টাইম হল ইনিশিয়াল ভেলোচিটি দিয়া আছে 5 মিটাৰ পাৰ সেকেন্ড দিয়া আছে এতিয়া টাইম উলাই যাব আৰামত প্ৰথম ইকুৱেশ্যনৰ মোচন v = u + at v0 কেলে 0 গম পালো 0 = 5 + -10 কেলে মাইনাস হল এক্সিলাৰেশন গম পালো এফালে 5 এফালে আহিব মানে মোটামুটি কি হ'বগে -5/-10 5 টো এফালে আহিলে তো মাইনাস হৈ যাব মাইনাসে মাইনাসে ক্যান্সেল হৈ কিমান t = 1/2 সেকেন্ড or 0.5 সেকেন্ড আধা সেকেন্ড লাগিলে তাক এই হাইটটো পাওঁতে আধা সেকেন্ড 0.5 সেকেন্ড লাগিলে 0.5 সেকেন্ড লাগিলে তা হে হাইটটো পাওঁতে এতিয়া হাইটটো কিমান এখিনটো বুজি পালো না মহাই দিও দেই এটো লিখি লবা দেই পইণ্টটো থ্ৰোন ড্ৰপ এটো বস্তুটো লাগিব হল তাৰ পিছত এটাটো টাইম উলাই গল আমাৰ আৰু কি লাগিব v² - u² = 2as ঠিকে আছে এইটো ফৰ্মুলাতে আমাৰ ডিসটেন্স উলাই যাব v0 - 5 ৰ স্কয়াৰ 5 ৰ স্কয়াৰ এক্সিলাৰেশন দিয়া আছে -10 উলিয়াব কি লাগে এই s টো ঠাইত জনিবা h কৰি দিও h হল h উলিয়াব লাগে এফালে -25 = -20 into h h = -25/20 -20 minus cancel 5/4 h = 1.25 meter h = 1.5 meter বুজিলো না কি ধুনিয়া কোৱেশ্যন এটো কোৱেশ্যনটো মই ওয়ালটো কাটি দিলো দেন এটো কোৱেশ্যন আৰু ইয়াতকে বেলেগ ধৰণৰ মানে এটো কনসেপ্টৰ বেলেগ ভ্যালু সেলু কোৱেশ্যন মইটো কাটি দিলো এটা ঠিক আছে এটো এটা টপিকে হৈ যায়গে পিছত এই গুটে মোশন এটো যে যোনটো কোৱেশ্যন কৰিছ এই কোৱেশ্যনটো ওপৰত আমি এটা টপিকে পঢ়ো মোশন আন্ডাৰ গ্ৰেভিটি কাৰণ ইয়াত যোনটো গ্ৰেভিটি আন্ডাৰতেটো মোশন হৈ আছে কাৰণ এক্সিলাৰেশন ইয়াত ডিউ টু গ্ৰেভিটি কাৰণে ইয়াৰ ভেলোচিটি চেঞ্জ বা ভেলোচিটি 0 হৈছে হয় না মোশন আন্ডাৰ গ্ৰেভিটি বুলি আমি এটা টপিকে পঢ়িমগে যেতিয়া 11 সায়েন্সত আমি মোশন ইন এ স্ট্ৰেট লাইন চেপ্টাৰটো পঢ়ো তেতিয়াটো মই পঢ়াম ইয়াত হ'ব গম পালো না এটো লিখি লবা ঠিক আছে তাৰ পিছত আমি যাও এক্সাৰসাইজৰ কোৱেশ্যনলে এক্সাৰসাইজৰ কোৱেশ্যন এটা দেখিছিলো মই বহুত ধুনিয়া কোৱেশ্যন মাথা মাৰা কোৱেশ্যন হেতু তোমালোকে এবাৰ ঘৰত ট্ৰাই কৰিবা মই হোমৱৰ্ক দিম আৰু হে কোৱেশ্যনটো মই কৰামু নেক্সট ক্লাছত লাগিলে নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিলো মই হে কোৱেশ্যনটো কৰাই পেলাইহে
মানে নেক্সট নতুন চেপ্টাৰটো ষ্টাৰ্ট কৰিম ঠিক আছে বা মই হোমৱৰ্ক সেকশনৰ এটা এক্সট্ৰাকে সৰু ভিডিঅ' ৰিলিজ কৰি দিম ঠিক আছে হ'ব না এতিয়া এক্সাৰসাইজৰ কুৱেশ্যনত কেইটামান মই হোমৱৰ্ক দিম তোমালোকক এক্সাৰসাইজৰ কুৱেশ্যন এটাটো হৈছে 6 নম্বৰটো 6 5 টো সবতকৈ ভাল কুৱেশ্যন এক্সাৰসাইজত মানে অলপ মাথা মৰা সেইকাৰণে তোমালোকক দিছো কৰিবলৈ অলপ মাথাটো চলোৱা মইতো কৰাই দিম মেনু ঠিক আছে সেইকাৰণে মই অলপ ট্ৰাই কৰিবলৈ তোমালোকক দিছো 6 নম্বৰটো ইজি আছে 8 টো ইজি 6 আৰু 8 ইজি অলপ 5 টোত মাথা মৰা পেন চলোৱা শুদ্ধ হওক ভুল হওক ডাজন্ট মেটাৰ খালি ট্ৰাই কৰা হ'ব এই তিনটা হোমৱৰ্ক বাকি কিটাটো কৰালো এভাৰেজ ভেলোচিটি এভাৰেজ স্পীড পঢ়াওতে তাৰপিছত এই 7 নম্বৰটো কৰাবলগীয়া কুৱেশ্যন আছে 7 নম্বৰটো কৰাবলগীয়া কুৱেশ্যন এটো মোশন আন্ডাৰ গ্ৰেভিটিৰে কুৱেশ্যন হয় ইয়াত যেনিবা বেলেগ বেলেগকে নপঢ়ায় যেতিয়া 11ত সায়েন্স লবা এতিয়া গম পাবা ভালকে বেলেগকে পঢ়িব লাগিব মই পঢ়াম ভিডিও ইয়াতে আমাৰ চেনেলত এ বল ইজ জেন্টলি ড্ৰপ ফ্ৰম এ হাইট জেন্টলি ড্ৰপ মানে কি কৈছিল ইনিশিয়াল ভেলোচিটি 0 এটোটো গম পাই গলো ঠিক আছে ফ্ৰম এ হাইট 20 মিটাৰ মানে কি কৈছে এটা হাইট আছে 20 মিটাৰ এটা উখ জায়গা 20 মিটাৰ উখ জায়গা এটা বা বল এটা ড্ৰপ কৰিলে মানে কি ইকুৱেল 0 হল তাৰ পিছত if his velocity increases uniformly at the rate of 10 meter per second square মানে 10 meter per second square acceleration 10 meter per second square এবাৰ কেলে মাইনাসন নলো কাৰণ বলটো মোশন হ'ব তল সাইডে এবাৰ কেলে মাইনাসন নলো এটো বুজি লোৱা এবাৰ বলটো ওপৰৰ পৰা তললে দলিয়াইছে মানে ওপৰৰ পৰা এৰি দিছে মানে আহিবটো তললে একাৰণে তাৰ এক্সিলাৰেশন আৰু মোশনৰ ইউ আৰু এ ডাইৰেকশন সেম হ'ব একাৰণে আমি এবাৰ এক্সিলাৰেশন পজিটিভ হতে লো গম পালো এক্সিলাৰেশন পজিটিভ হতে লো হল না এতিয়া দিলে আমাক কি কি কুৱেশ্যনটো আৰু তাৰ পিছত আৰু কি কৰিব কৈছে 10 meter per second with what velocity will it strike the ground কি velocity দি গ্ৰাউণ্ডত পৰিব এনেকে আহি এই গ্ৰাউণ্ড আছে নহয় ইয়াত velocity কিমান হ'ব আৰু কিবা এটা খুদিছে after what time will it strike the ground মানে আৰু ই তলত পৰোতে কিমান টাইম ললে মানে কিমান টাইমত আহি তলত পৰিলে হে সিম্পলি হেতু খুদিছে এতিয়া আমাক দিছে কি s = 20 মিটাৰ এটো 20 মিটাৰ হাইট টু মানে ডিসটেন্স টু ট্রাভেল কৰিব বা h লিখি দিও আমাৰ হাইট বা s বলটো ডিসটেন্স টোটাল কভাৰ কৰিব 20 মিটাৰ হ'ব তাৰ পিছত তোমাৰ এই h টো হৈছে ডিসটেন্স আৰু তাৰ পিছত এক্সিলাৰেশন দিয়া আছে আৰু কিবা দিয়া আছে জানো u0 গম পালো এতিয়া উলিয়াব কি লাগে ভেলোচিটি টাইম উলিয়াব লাগে টাইমটো তো প্ৰথম ইকুৱেশ্যনৰ পৰা ওলাই যাব v = u + at এটো নহব ফাৰ্স্ট v টো উলিয়াই লও v উলিয়াই লোৱাৰ পিছত আমি এই ইকুৱেশ্যনটো টাইম উলিয়াব পাৰিম v² - u² 2as ধৰিব পাৰিছা না বস্তুবোৰ সলভ কেনেকৈ কৰি আছো মই ইকুৱেশ্যন কিটা ইউজ কেনেকৈ কৰি আছো হ'ব না চাই যাবা ভালকে তাৰ পিছত v উলিয়াব লাগে ইনিশিয়াল ভেলোচিটি 0 মানে ড্ৰপ কৰিছে বলটো v² = 2 * এক্সিলাৰেশন কিমান 10 ডিসটেন্স কিমান গৈছে মানে হাইট কিমান আৰু s ত হাইট h লিখি দিও তাৰ পিছত 2 * 10 এক্সিলাৰেশন 10 হাইট 20 মানে হাইট 20 v² = এটো কিমান হ'বগে 2 * 40 400 v = √400 √400 মানে 20 মিটাৰ per second কাৰণ 20² = কিমান হয় 400 হয় ইয়াত 400 ৰ ৰুট কিমান হ'ব 20 হল ধৰিব পাইছা না ইনটু ঠিক আছে না তাপা
ফাইনাল ভেলোসিটি ওলাই গ'ল আৰু উলিয়াব কি লাগে টাইমটো এতিয়া ফাইনাল ভেলোসিটি ওলালে যেতিয়াতো কথাই নাই v = u + at এইটোতো 0 v কিমান দিলে আমাৰ 20 পালো এফালে 0 + a কিমান 10 * t মানে t = এটা লাইন লিখিয়ে দিও 20 = 10t এতিয়া 10 টো তললৈ গুচি আহিব 20/10 t = 2 seconds হল না ওলাই গ'ল t = 2 সেকেন্ড মানে সি 2 সেকেন্ডত আহি তলত পৰিলেহি গ্ৰাউণ্ডত আৰু কিমান ভেলোসিটিত পৰিছেহি 20 মিটাৰ/সেকেন্ডত বুজি পালো এটো এটা বঢ়িয়া কোৱেশ্চন এনেকুৱা কোৱেশ্চন এটা কৰিলো আমি তলৰ পৰা ওপৰলৈ দলিওৱা এটা কৰিলো ওপৰৰ পৰা তললৈ দলিওৱা হেনে দুটা ধৰণৰ বঢ়িয়া এই দুটা কোৱেশ্চন বহুত মজা কোৱেশ্চন এই দুটা কোৱেশ্চন আসলে সুধিবই লাগে এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে এতিয়াতো কৰিব পাৰিবা যেনেকুৱা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে এতিয়া এটা বস্তু নোটিস কৰিলা নাই যেটা কোৱেশ্চন কৰিছো আমি আজি যিমানটা কোৱেশ্চন কৰিলো আৰু তোমালোকক যোনগিটা হোমৱৰ্কো দিছো হে গুটেখিনি এটা বস্তু নোটিস কৰিবা এক্সিলাৰেশন সবতে কনস্ট্যান্ট আছে কনস্ট্যান্ট বা ইউনিফর্ম বুলি লিখি দিয়ে কনস্ট্যান্ট বুলি নিলিখে সবতে চাবা তোমালোকে এনেকৈ থাকিব এক্সিলাৰেশন বোৰ 10 মিটাৰ/সেকেন্ড স্কয়ার কোনো মানে টাইমৰ হতি ভেৰি নকৰি প্ৰত্যেক সেকেন্ডত সেম এক্সিলাৰেশন আৰু মই এটো কৰাইছিলো এক কনস্ট্যান্ট এক্সিলাৰেশন আৰু ভেৰিয়েবল এক্সিলাৰেশন কাক কয় আৰু ভেৰিয়েবল এক্সিলাৰেশনটো দেখিবলৈ কেনেকুৱা হয় দেখিবলৈ এনেকুৱা হয় 10t স্কয়ার এনেকুৱাকে থাকে টাইমৰ বেলেগ বেলেগ ভ্যালু কাৰণে এক্সিলাৰেশনৰ ভ্যালু বেলেগ বেলেগ হ'ব গম পালো পিছও পাইম আমি ডিসটেন্সৰ হতি কেতিয়াবা টাইম ভেৰি কৰে এক্সিলাৰেশন ভেৰি কৰে হেবু আমি 11 12 ত কৰিম হ'ব এটো কৰি লবা লিখি লবা হ'ব না কোৱেশ্চন আজি যিমান কৰিলো তাতকে বেলেগ একো কৰিব নালাগে যদি ইচ্ছা আছে এক্সাম্পলাৰ কোৱেশ্চন নিজে কৰিবলৈ ট্ৰাই কৰিবা সব কনসেপ্টৰ 9 লেভেলত যিমান বনিব পাৰি মই আজি কৰালো কাৰণ কিতাপতে বহুত ভাল ভাল কোৱেশ্চন দিয়া আছে তাতকে বেলেগ একো নখুদে মই ভাবিছিলো নিজে কোৱেশ্চন কেটামান ফ্ৰেম কৰি আনো বুলি যেতিয়া কিতাপৰ কোৱেশ্চন কিটা চালু মানে তেতিয়া গম পালো যে কোৱেশ্চন বেলেগকে ফ্ৰেম নকৰিলেও হ'ব যোনটো হোমৱৰ্ক দিছো যে ইয়াৰে কেটা তিনটা পাঁচটা হোমৱৰ্ক দিলো এই পাঁচটা হোমৱৰ্কৰ কাৰণে মই এক্সট্ৰাকে দৰকাৰ পৰিলে ভিডিও এটা বনাইও দিম ন হেগিটা কৰিবা কিন্তু কৰিলে আৰু কনসেপ্ট ক্লিয়াৰ হ'ব ন